अरे बाबा खोल दिया क्या कर रहे थे ऐसे बैठा है कुछ खाए কি নাম হয় আপনার হ্যাঁ তপন কলিতা আমি হেৰিৰ পৰা আহিছোঁ সোসাইটিৰ পৰা আহিছোঁ আমি আপনার অলপ সেৱা কৰিবলৈ আহিছোঁ আপনাক অলপ সাফ সুতরা কৰি অলপ নতুন কাপড় কিনি দি খাবার চাবার কিবা দি কিনি যাম আহক তাতে অলপ সাফ সুতরা কৰি তাতে বহাই লওঁ ৰ'ব আনাচোন কিবা ইয়াতে বহক আপনার সব এই চুলিবিলাক একদম লেতেৰা হৈ গৈছে ঘাঁহ হৈ গৈছে অলপ চাফ সুতরা কৰি দিওঁ হা চুলিটো কাটি দাড়ি চাড়ি কাটি নতুন কাপড় কিনি দি যাম চুলি নাকাটাৰ কাৰণে আপোনাৰ মাথাত ঘাঁহ হৈ গৈছে অলপ দূৰত যাওঁ तो दोस्तों अगर आप लोगों का आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज हमें मैसेज कीजिए हमारा टीम हमेशा बेसहारा इंसानों के लिए काम करता है বন্ধুসকল যদি আপোনালোকৰ আশে পাশে এনেকুৱা অসহায় মানুহ দেখা পায় নিশ্চয় আমাক জনাব মেছেজ কৰিব কালাপানী হেল্পিং টিমত আমাৰ টিম সদায় এনেকুৱা অসহায় মানুহৰ হৈ কাম কৰে খারাপ হয়ে যাবে একটু পিন্দিল
বহক। দাদা অলপ গাটো বহুত অসুখ পাখো মানুহতো, এইটো কিয় আনিলে এইটো? ইমান আনবাল নালাগে, কেইটকা আনিলে? আহা ইমরান। তো বন্ধুসকল, যদি আপোনালোকৰ আশে পাশে এনেকুৱা অসহায় মানুহ আছে, নিশ্চয় আমাক মেছেজ কৰিব। কালাপানী হেল্পিং টিমত আপোনালোকে মেছেজ কৰিব পাৰে, ফেচবুক আৰু ইউটিউবত পাব আমাক। আমার टीमर नाम है कालापानी हेल्पिंग टीम। अगर आप लोगों का आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए, हमारा टीम वहाँ आ जाएंगे। যদি আপনাদের আশেপাশে এই ধরনের অসহায় মানুষ থাকে, আপনারা অবশ্যই আমাদেরকে কমেন্ট করবেন, কালাপানি হেল্পিং টিমে মেসেজ করবেন, আমাদের টিম এসে যাবে। তো বন্ধুসকল, এই মানুহজন যে দেখা পাইছে, নিশ্চয় এই মানুহজন কারবার দাদা হয়, কারবার ল'ৰা হয়, কারবার বন্ধু হয়। আজি অসহায় হৈ ৰাস্তাত আছে। আপোনালোকে দেখা পাইছে এওঁৰ কিছুমান অসুবিধা আছে। এই মাথাত আপোনালোকে দেখা পাইছে ঘা হৈছে। মানুহ বাহিৰৰ পৰা চাই কিনে আমি মানুহক কেতিয়াও জাষ্টিফাই কৰিব নালাগে। এওঁৰ কিছুমান অসুবিধা আছে, আপোনালোকে দেখা পাইছে ডাঙৰ এটা কি হৈছিল দাদা আপোনাৰ? এক্সিডেণ্ট। তো আপোনালোকে দেখা পাইছে, এখেতে কৈছে এটা এক্সিডেণ্ট হৈছিল। তো মানুহক বাহিৰৰ পৰা কেতিয়াও জাষ্টিফাই কৰিব নালাগে। মানুহৰ ভিতৰত কি থাকে সি নিজেই গম পায়। আমি হয়তো বাহিৰৰ পৰা বহুতেই ভাবো যে ভাল মানুহ কিয় কাম নকৰে বা কি নকৰে। ভাল মানুহ এজন কেতিয়াও এনেকৈ অসহায় পৰি নাথাকে। ঘৰ দুৱাৰ ভাই বন্ধু মা দেউতা এৰি থৈ কেতিয়াও বাহিৰত ফুটপাথত ৰাস্তাত আহি পৰি নাথাকে। তো বন্ধুসকল, আপোনালোকে আমাক সাপোৰ্ট কৰিব। আমি এনেকৈ অসহায় মানুহ হৈ কাম কৰোঁ আৰু যাতে আজীৱন কাম কৰিব পাৰোঁ। আপোনালোকৰ সহায়, এটা লাইক কমেণ্ট শ্বেয়াৰ হ'ব পাৰে। আপোনালোকৰ সহায়, এটা লাইক কমেণ্ট শ্বেয়াৰে এই হ'ল মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে, আশাৰ বতৰা আনিব পাৰে, জীয়াই থকাৰ এটা নতুন চেতনা আনিব পাৰে। চ' আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আমাক। জয় আই অসম, জয় আই অসম।